পাপৰি প্ৰথমতে জনাইছো যে কাজিৰঙাৰ যি বান জটিলতা আছিল সেই জটিলতা এতিয়া নিয়ন্ত্ৰণলৈ আহিছে পানী যথেষ্ট কমিছে আৰু কমাৰ ফলত যিসমূহ জীৱ-জন্তুৱে ওখ ঠাই বিচাৰি বিভিন্ন স্থানলৈ গৈছিল সেই জীৱ-জন্তুসমূহ পুনৰ বনাঞ্চলমুখী হৈছে আৰু এইখিনিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ গোলাঘাট জিলা প্ৰশাসন অতি কঠোৰ হৈছে যিহেতু ৰাষ্ট্ৰীয় ঘাইপথটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথটো আছে ঘাইপথেৰে যথেষ্ট যান-বাহন চলাচল কৰে এই যান-বাহন চলাচলৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যথেষ্টখিনি নীতি নিয়ম বান্ধি দিছে জিলা প্ৰশাসনে ৰুটিন ঠিক কৰি দিছে কেনেধৰণে যান-বাহনসমূহ যাব মই মোৰ পিছফালে দেখিছে দীঘলীয়া শাৰী যিবোৰ যান-বাহন আহি আছে এই যান-বাহনৰ ক্ষেত্ৰত পুৱা 8 বজাৰ পৰা দিনৰ 3 বজাৰ ভিতৰত গধুৰ যান-বাহন বাণিজ্যিক বাহনসমূহ যাবলৈ দিয়া হৈছে তাকো সেইটো সম্পূৰ্ণৰূপে বন বিভাগৰ এস্কৰ্ট বা আৰক্ষীৰ লোক থকা অৱস্থাত আৰু ইয়াত যিসকল স্বেচ্ছাসেৱক বাহিনী আছে তেখেতসকলে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি সেই যান-বাহনসমূহ অতি কম স্পীডত আচলতে ইয়াত পাৰ হ'বলৈ দিয়া হৈছে জীৱ-জন্তুৰ লক্ষ্য প্ৰতি মই পানবাৰী এনিমেল কৰিডৰত উপস্থিত আছোঁ আৰু মোৰ লগত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়া তাৰ লগতে তেখেতে ভলণ্টিয়াৰ অনাৰী তেওঁ কাজিৰঙাৰ ৱাৰ্ডেন গতিকে মই তেখেতৰ পৰা কাজিৰঙাৰ ভিতৰৰ খবৰবিলাক মই জানিব খুজিম তোমরা কাজিৰঙাত এতিয়া স্বাভাৱিক হৈছে যথেষ্ট পানী কমিছে আৰু ইয়াৰ এই যি চলাচল গাড়ী আপোনালোকে যিখিনি পৰ্যবেক্ষণ কৰিছে কওকচোন গোটেই খবৰখিনি মানে কাজিৰঙাত পানীটো সোমাই আছে যিটো সোমাই আহিলে বাহিৰ কিন্তু আটাইতকৈ ভাল খবৰ যে পানীটো কমিছে মানে বংকোৱালত যিটো মাথাউৰি ভাঙিলে সেইটো কাৰণে ইয়াৰ ষ্ট্ৰেছটো কমি গ'ল অলপ পানী নবা এটা প্ৰেছাৰটো কাজিৰঙাৰ ওপৰত বহুত পৰিলেহেঁতেন হয় বিগত 2টা দিন কালি আৰু আজি যথেষ্ট পৰিমাণে চিটুৱেশ্যন মানে নিয়ন্ত্ৰণাধীন হৈছে এতিয়া বিভিন্ন জেগাত পহুৰ মৰা খবৰ বা ভিতৰতো বিভিন্ন জন্তুৰ মৃত্যু হোৱাৰ খবৰ আহিব কাৰণ পানী শুকাবলৈ আৰম্ভ কৰিছে পানবাৰীটো ইতিমধ্যে পানী শুকাই গৈছে গতিকে এনিমেল মাইগ্ৰেশ্যনটো এতিয়া কমি যোৱাৰ পিছত যিটো বেক হয় মানে ৰিটাৰ্ণ কৰে বুঢ়া পাহাৰলৈ কি কয় কাৰ্বি আংলঙৰ ভিতৰলৈ বা কাৰ্বি আংলঙৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সেইটো গতিটো কম হয় একেলগে নহয় পানী বাহুতে একেলগে আহে তেতিয়া জাক জাক পাতি ওলাই আহে সেইকাৰণে এতিয়া লাহে লাহে গৈ আছে আৰু নিয়ন্ত্ৰণ হৈছে ভলণ্টিয়াৰে কাম কৰি আছে ফৰেষ্ট গাৰ্ডে ৰাউণ্ড দ্য ক্লক কাম কৰি আছে পুলিচ বিভাগৰ মানুহ আছে গোটেইখিনি ইয়াৰ যিটো ৰুটিন দিছে 8টা বজাৰ পৰা দিনৰ 3টা বজালৈকে বাণিজ্যিক বাহনবোৰ যাব তাৰপিছত নিশাৰ ভাগত বন্ধ আছে গধুৰ যান-বাহন যোৱা হয় হয় এতিয়া ৰাতিপুৱা 8টা বজাতে খুলি দিছে যিবিলাক কমাৰ্চিয়েল ভেহিকুল আছিলে যিবিলাক ডাঙৰ গাড়ী বা ট্ৰাকবিলাক দিয়া নাছিলে নুমলীগড় আৰু এইফালে আমি অলপ চিন্তাই হৈছিলে আজি আচলতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যাব কাৰণ বহুত জমা হৈ আছিলে কিন্তু পুলিচে এটাই ভাল কাম কৰিছে যে তেওঁলোকে নিৰ্দিষ্ট পৰিসংখ্যাৰ গাড়ীহে দিবলৈ দিছে এবাৰ এটা বেটছত 150 গাড়ী 200 গাড়ী এনেকৈ আহিছে গতিকে প্ৰব্লেম হোৱা নাই যে তেওঁলোকে আৰু দিনৰ ভাগত সাধাৰণতে ইতিমধ্যে মাইগ্ৰেশ্যনটো যিহেতু নাই গতিকে অসুবিধা নহয় আৰু আমাৰ যিসকল ভলণ্টিয়াৰ আছে বা বন বিভাগৰ কৰ্মী আছে কাষত থকা পহুবিলাক বা বন্যপ্ৰাণী থাকিলে তেওঁলোকে দেখা পায় দিনত ৰাতি অকণমান অসুবিধা হয় সেইকাৰণে আচলতে এতিয়াও মানে সেই নিয়ন্ত্ৰণটো আছে যে কমাৰ্চিয়েল ভেহিকুলখিনিক ৰাখিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ ইয়াত আমি ইয়াত কৰি পেলাই অভিজ্ঞতাৰ পৰা কৈছোঁ যে বিগত যিমানবিলাক বানপানী কৰিছোঁ কিন্তু আমাৰ আটাইতকৈ ইয়াত সমস্যা হয় VIP কালচাৰটোক লৈ পেলাই ডাঙৰ যিসকল নেতা পালি নেতা বা আহে বা যিসকল অফিচাৰ আহে তেওঁ যিবিলাক এস্কৰ্ট আহে সেইবিলাকক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জটিল হয় না পুলিচে পাৰে না ফৰেষ্টে পাৰে না ভলণ্টিয়াৰে পাৰে কোনোবা আইন হয়তো দি পেলাই ৰাখি দিব পৰা গৈছে এতিয়া জনসাধাৰণক পাব্লিকক কিন্তু এইসকলক নিয়ন্ত্ৰণ কৰাটো খুবেই জটিল নিশ্চয় কাৰোবাৰ খুব আৰ্জেঞ্চি থাকিব পাৰে জৰুৰীকালীন ব্যৱস্থা তেওঁলোকৰ থাকিব পাৰে ডিউটিত যাবলগীয়া হ'ব পাৰে কিন্তু অকণমান আমাক যদি কোঅপাৰেট কৰে তেতিয়া যথেষ্ট কাজিৰঙাৰ জীৱ-জন্তুৰ কাৰণে সুৰক্ষা হয় কাৰণ তেওঁলোকক দেখি বাকীবিলাকেও ভাবে যে তেওঁলোকক যাবলৈ দিছে ফলত আমি যিসকল ইয়াত কৰ্মী কৰিডৰত কাম কৰি আছে ৰাস্তাৰ কিনাৰত কাম কৰি আছে তেওঁলোকে কথা শুনিবলগীয়া হয় আৰু দুইফালৰ পৰা শুনে তেওঁলোকক কিয় যাবলৈ দিয়া হ'ল বুলিও শুনে আৰু এওঁলোকক নিদিলে আমাক কিয় নিদিয়া বুলিও শুনে বিশেষকৈ এইটো এটা দিগদাৰ কথা এই যিটো VIP কালচাৰ এইটো আমি নিয়ন্ত্ৰণ কৰিব পাৰি কাজিৰঙা আৰু সুৰক্ষিত হ'ব বুলি মই ভাবোঁ হয় গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে হয় হয় যেহেতু যিসকল VVIP তেওঁলোক VIP বা যিসকল মন্ত্ৰী বা তেওঁলোকৰ যিসমূহ তাত উচ্চ পৰ্যায়ৰ যিসকল বিষয়া এই বিষয়সকলৰ এস্কৰ্টৰ এই যিটো গতিবেগৰ যিখিনি নিয়ম এই নিয়মখিনি হয়তো তেওঁলোকে মানি নচলে যাৰ ফলত অন্য লোকৰ কাৰণে সেইটো সমালোচনাৰ বিষয় হৈ পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ দিশ সকলোৱে আচলতে প্ৰত্যেকজন যি লোকেই নহওক তেওঁ VIPয়ে হওক VVIPয়ে হওক তেওঁ সাধাৰণ নাগৰিকে হওক সকলোৱে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুকেইটাৰ প্ৰতি অলপ সদয়ভাৱে
পদক্ষেপ এটা ল'ব লাগে আৰু এই সময়খিনি আচলতে তেওঁলোকে গতিবেগ কমাই আচলতে এইখিনি পাৰ কৰিব লাগে যাতে জীৱ জন্তু সন্মুখত আহিলে বিপদ বিঘিনি নহয় এতিয়া মই পাপৰি এটা কথা কওঁ যে যেহেতু তেখেতে উল্লেখ কৰিছে ভিতৰত পানী কমিছে পানী কমাৰ ফলত এতিয়া যিসকল তাৰ বনকৰ্মী আছে বনকৰ্মীসকলে বন শিবিৰৰ আশে পাশে এইসমূহ ঠাই এতিয়া পৰিদৰ্শন কৰিব লক্ষ্য কৰিব কোনো নাৱেৰে বা অন্য ব্যৱস্থাৰে যাব তেতিয়া হয়তো তাত কি ক'ৰবাত জীৱ জন্তু মৰিছে নেকি এই খবৰখিনি লাহে লাহে আহিব ৰাজীৱপুৰত তেওঁলোকে তেনেধৰণৰ কিবা ছাৰ্ভে কৰিছিল নেকি যি ছাৰ্ভে ধৰক তেওঁলোকৰ হাতত এটা ডাটা থাকিব যে পানীৰ বাবে ইমান সংখ্যক বা বন্য জীৱ জন্তু এটু পাৰ হৈছে আসলতে এইখিনি সময়ত মানে সাৰ্ভে কৰিব পৰা এটা সময় নাথাকে আসলতে কোনো সুবিধা নাথাকে কাৰণ কোন সময়ত জীৱ জন্তু বাহিৰলৈ ওলাই গৈছে কোনটো শিবিৰৰ পৰা কোনটো অঞ্চললৈ গৈছে সেইখিনি সম্ভৱ হৈ নুঠে কাৰণ পানী যিটো হাৰত সোমাই আহে সেইটো সময়ত বাকী বনকৰ্মীসকলে আসলতে তেওঁলোকে নিজেও আসলতে সুৰক্ষিত হৈ থাকিবলগীয়া হয় গতিকে এতিয়া পানী কমাৰ লগে লগে তেওঁলোকে বিভিন্ন ঠাইবোৰ পৰিদৰ্শন কৰিব তেওঁলোকে টহল দিয়া যিবিলাক তেওঁলোকৰ নিৰ্দিষ্ট ঠাই আছে এই ঠাইবিলাকৰ পৰা তেওঁলোকে চাব হাইলেণ্ডবিলাক চাব তাৰ ওখ কিছুমান টাৱাৰ আছে সেই টাৱাৰবিলাকৰ পৰা তেওঁলোকে চাব তাৰপিছত লাহে লাহে খবৰবোৰ ভিতৰৰ পৰা আমালৈ আহিব আৰু আহিলে আমি ৰাইজক জনাব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ